আজি প্ৰথম দিনাৰ কাৰ্যসূচীত পুৱা মূল তোৰণ মুকলি কৰাৰ সমান্তৰালকৈ পতাকা উত্তোলন আৰু বাণিজ্য মেলাৰ উদ্বোধন কৰি বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি ডিমৰু অঞ্চলৰ 23টা জনগোষ্ঠীৰ কলা সংস্কৃতিৰ প্ৰদৰ্শনেৰে আৰম্ভণি ডিমৰু মহোৎসৱৰ। মুখ্যমন্ত্ৰী আগমনক লৈ উখল-মাখল কাকি ডিমৰু পথাৰ সমন্বয় ক্ষেত্ৰ। হুজাই জিলাৰ কাকি ডিমৰু পথাৰত সম্প্ৰীতিৰ বাটেৰে 23টা জনগোষ্ঠীৰ আলোকৰ যাত্ৰাৰে আয়োজন ডিমৰু মহোৎসৱ 2025। কাকি বনাঞ্চলৰ 172খন গাঁৱৰ 23টা জাতি জনগোষ্ঠীৰ সমন্বয়ত আজিৰে পৰা 3 দিনীয়াকৈ অনুষ্ঠিত হ'ব ডিমৰু মহোৎসৱ। উল্লেখযোগ্য যে 3 দিনীয়া ডিমৰু মহোৎসৱৰ কাৰ্যসূচীত বনাঞ্চলখনত বাস কৰা 23টা জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি খাদ্য সম্ভাৰ প্ৰদৰ্শনেৰে বাণিজ্য মেলা অনুষ্ঠিত হোৱাৰ লগতে মুকলি সভা নিশালৈ 23 জনগোষ্ঠীয় কলা সংস্কৃতিৰ অনুষ্ঠানেৰে প্ৰথম দিনা কাৰ্যসূচী সামৰণি পৰিব। প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে ডিমৰু মহোৎসৱখনি। বিশেষকৈ বৃহত্তৰ অঞ্চলটোৰ সামগ্ৰিক উন্নয়ন ৰাজনৈতিক অৰ্থনৈতিক উন্নয়নৰ মূল্যায়নৰ বাবে 23টা জনগোষ্ঠীৰ সম্প্ৰীতিৰ বাটেৰে আমি আলোক যাত্ৰা কৰিব খুজিছোঁ আৰু সেই উদ্দেশ্যেৰে 3 দিনীয়া কাৰ্যসূচীৰে আমি ডিমৰু মহোৎসৱ অনুষ্ঠিত কৰিছোঁ। আজি 3 দিনীয়া এই কাৰ্যসূচীৰ আজি প্ৰথম দিনৰ কাৰ্যসূচী ইতিমধ্যে কিছু কাৰ্যসূচী ৰূপায়ণ হৈ গৈছে। আগবেলা কাৰ্যসূচীখিনি আমাৰ উদ্দেশ্যটো হৈছে অসমৰ বিভিন্ন ঠাইত বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আছে, কিন্তু এনেধৰণেৰে আমাৰ ডিমৰু পথাৰত যি ধৰণেৰে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে বসতি কৰি সম্প্ৰীতিৰে বাস কৰি আছে এনেকুৱা নিদৰ্শন অসমত বিৰল। আমাৰ উদ্দেশ্যটো হৈছে ইয়াত থকা বিভিন্ন ভাষা-ভাষী বিভিন্ন জাতি জনগোষ্ঠীৰ লোক যাতে এনেধৰণেৰে মিলা প্ৰীতিৰে সম্প্ৰীতিৰে বসবাস কৰি আগুৱাই যাব পাৰে, তাৰ উদ্দেশ্যেৰে আমি এই ডিমৰু মহোৎসৱ অনুষ্ঠিত কৰিছোঁ। ইয়াৰ লগে লগে আমি ডিমৰু মহোৎসৱত আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যিবিলাক কলা কৃষ্টি পৰম্পৰাগত খাদ্য পৰম্পৰাগত সাজ পোছাক আদি এৰো আমি প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিছোঁ। আৰু একেবাৰে গুৰুত্বপূৰ্ণ কথাটো হৈছে ডিমৰু মহোৎসৱ আমি পতাৰ গুৰুত্বপূৰ্ণ কথাটোৱে হৈছে কি, আমাৰ যিবিলাক সমস্যা আছে, আমাৰ বহু সমস্যা আছে, তাৰে ভিতৰত আংশিকভাৱে কিছু সমস্যা আমাৰ সমাধান হৈছে। ইয়াত আমিয়ে স্থাপন কৰা ৰাইজৰ সহযোগত আমিয়ে স্থাপন কৰা 23খন প্ৰাথমিক বিদ্যালয় বৰ্তমান চৰকাৰীকৰণ হৈছে। বিগত বৰ্ষত অসম চৰকাৰে 7খন মধ্য ইংৰাজী বিদ্যালয় ইয়াতে দিছে নতুনকৈ, কিন্তু উচ্চ শিক্ষাৰ অনুষ্ঠান ইয়াতকৈ আৰু আমাৰ বেছি নাই। এতিয়া আমাক লাগে উচ্চ শিক্ষাৰ বাবে এখন পূৰ্ণাংগ পৰ্যায়ৰ হাইস্কুল, ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল আৰু এখন পূৰ্ণাংগ পৰ্যায়ৰ কলেজ লাগে। ইয়াৰ লগে লগে চিকিৎসা সেৱাৰ কাৰণে আপোনালোকে জানে ইয়াৰ পৰা হয় কাৰ্বি আংলং যাব লাগে, নহ'লে ওচৰৰে কাকি চিকিৎসালয়লৈ যাব লাগে বা হুজাই চিকিৎসালয় নগাঁও এইবিলাকলৈ যাবলগীয়া হয়। ইয়াত স্বাস্থ্য সেৱাৰ কাৰণে আমাক এখন চিকিৎসালয় স্থাপন কৰিব লাগে।